জিলা সমিতিৰ উদ্যোগত গুইজান পানীতোলা আঞ্চলিক সমিতিৰ সহযোগত প্ৰত্যেক বৰ্ষৰে অনুষ্ঠিত কৰা আজি অভিনন্দন অনুষ্ঠানত উপস্থিত থকা সমূহ ৰাইজক আমি অশেষ মটক ছাত্ৰৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিগত বৰ্ষবোৰৰ দৰে আমি প্ৰত্যেক বছৰে মটক ছাত্ৰ সন্থাই যিসকল কৃতি ছাত্ৰ ছাত্ৰী আছে মটক জনগোষ্ঠীৰ অন্য জনগোষ্ঠীৰ যিসকল শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক আমি প্ৰত্যেক বছৰে আমি অভিনন্দন জ্ঞাপন কৰি আহিছোঁ। আমি আশা ৰাখিছোঁ মটক জনগোষ্ঠীৰ একমাত্ৰ ছাত্ৰ সংগঠনটোৱে শৈক্ষিক দিশটোক আমি বিশেষ গুৰুত্ব এটা প্ৰদান কৰি আহিছোঁ। আমি এটাই আমাৰ লক্ষ্য আৰু উদ্দেশ্য যে জনগোষ্ঠীটোৰ যিবিলাক ছাত্ৰ ছাত্ৰী তেওঁলোকে শৈক্ষিক উত্তৰণৰ স্বাৰ্থত তেওঁলোকে যিবিলাক তেওঁলোকৰ আমাৰ পদক্ষেপ আছে আমি আমাৰ সতীৰ্থসকলে পদক্ষেপ গ্ৰহণ কৰিব লগতে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ অন্য জনগোষ্ঠী যিসকল তিনিচুকীয়া বেংগলৰ ৰাজ্যত বসবাস কৰিছে সেই ছাত্ৰ ছাত্ৰীসকলৰ উত্তৰণৰ স্বাৰ্থত আমি সদায় পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি আমি সদায় উপস্থিত আছোঁ। লগতে এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমি বিশেষভাৱে যিবিলাক তিনিচুকীয়া অঞ্চলৰ যিবিলাক বিদ্যালয় আছে তেওঁলোকৰ প্ৰাংগণত আমি গছপুলি বৃক্ষৰোপণৰ কাৰ্যসূচী হাতত লৈছোঁ। ইতিমধ্যে এই কাৰ্যসূচী সফল ৰূপায়ণ হৈ গৈছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে এনেধৰণৰ কাৰ্যসূচীত আপোনালোকে আমাক সহযোগিতা পাব। আপোনালোকক ধন্যবাদ দিয়া হৈছে। অসমবাসী ৰাইজক আমি এটা আহ্বান কৰিছোঁ যে মটক জনগোষ্ঠী শৈক্ষিক সামাজিক ৰাজনৈতিক সকলো দিশত উত্তৰণ হওক এয়া আমাৰ মটক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি কামনা কৰিছোঁ। ধন্যবাদ।